ওয়ালাইকুম রহমতুল্লাহি ওয়া বারাকাতুহু। ওয়ালাইকুম আসসালাম রহমতুল্লাহি ওয়া বারাকাতুহু। আজি আমি নজমল আলী হেফচাবৰ ঘৰত আহিছোঁ আৰু তেওঁৰ পৰা কিছু কথা আমি জানিম। আমি মিছা কথা ক'লে কি হয়, তাৰ বিষয়ে, তাৰ পৰিণতি কি হয়, আপুনি কওকচোন। তাৰ পৰিণতি আল্লাহ তাআলাৰ পৰা কেনেকুৱা পৰিণতি হয়? আল্লাহ তাবারক ওয়া তাআলাই এই পৃথিৱীত মানৱ জাতি পঠাইছে আৰু যে আমি মানৱ জাতি হিচাপে আল্লাহ তাবারক ওয়া তাআলাই যিকোনো ধৰ্মত আমাক ৰখা নাই। আল্লাহ তাবারক ওয়া তাআলাৰ মনোনীত ধৰ্ম, আল্লাহৰ পছন্দনীয় ধৰ্মত আল্লাহ তাবারক ওয়া তাআলাই আমালোকক জন্ম দান কৰিছে, যিটো ধৰ্মৰ নাম হৈছে ইছলাম। আৰু এই ইছলাম ধৰ্মটো হৈছে বহুত সঁচা ধৰ্ম। আটাইতকৈ সঁচা ধৰ্ম হৈছে ইছলাম। আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা ইছলামৰ মাজত আছে। সেইকাৰণে কোৱা হৈছে পৰিষ্কাৰ পৰিচ্ছন্নতা এটা ইমানৰ অংগ বুলি কৈছে। তাৰমানে কি, চাফ চিকুণ, অৰ্থাৎ একেবাৰে ঘৰুৱা ভাষাত আমি কৈছো চাফ চিকুণতা যাৰ আছে তাৰ ইমানৰ অংগ এটা বজাই আছে। আৰু যদি চাফ চিকুণটো নাই তেনেহ'লে সি ইমান নাই। এতিয়া এই যে মিছা কথা, মিছা ক'লে তাৰ পৰিণতি কি হ'ব পাৰে এই বিষয়ে সুধিছে। তো মিছা কোৱাটো আল্লাহ তাবাৰক ওয়া তাআলাই অতিকৈ বেয়া পায়। আপুনি জীৱিত অৱস্থাত থাকিলেও আপোনাক বেয়া পায় আৰু মৃত্যুৰ পিছতো আপোনাক বেয়া পায়। আল্লাহ তাবাৰক ওয়া তাআলাই যে কোনো প্ৰত্যেক মানুহৰ কাৰণে দুইজন ফৰিস্তা বডিগাৰ্ড হিচাপে ৰাখিছে, যাক কোৰআনত বা আৰবী ভাষাত কিৰামিন কাতিবিন কোৱা হয়। এই দুজনক আপোনাৰ ভাল কি কাম কৰিছে তাক লিখা, বেয়া কি কাম কৰিছে তাক লিখা। তেওঁলোকে লিখি থাকে, এজন থাকে সোঁফালে এজন থাকে বাওঁফালে। আৰু যদি ফিৰিস্তা নেদি পেলাই কোনো মানুহ দিলে হয়, মানুহে মানুহৰ যদি তেনেকুৱা বডিগাৰ্ড হল হয়, তেনেহ'লে কি কৰিব পৰা গ'ল হয় যে মিছা কথা কোৱাৰ লগে লগে তাক বন্ধ কৰি দিব পৰা গ'ল হয়, তো নিলিখিবা। কিন্তু আল্লাহ তাবাৰক ওয়া তাআলাই কুদৰতৰ খেলা দেখিছেনে? আপোনাৰ মোৰ কান্ধত বা মোৰ লগত আল্লাহ তাবাৰক ওয়া তাআলাই দুজন ফিৰিস্তা ৰাখিছে, আপুনিও দেখা নাই মইও দেখা নাই। আৰু তেওঁলোকে মোৰ ভাল বেয়া দুইজনে লিপিবদ্ধ কৰি আছে। এই যে মই জীৱনত মিছাতে যদি মই চলি আছো আৰু ফৰিস্তাই মোৰ মিছাৰ তালিকাখন ভৰপূৰ কৰি দিছে। মিছা কথাত আল্লাহ তাবাৰক ওয়া তাআলাই মিছা কোৱা মানুহজনক আল্লাহ তাবাৰক ওয়া তাআলাই কোনো কাৰণে জান্নাত নিদিয়ে। এইটো এক নম্বৰ কথা। আৰু যদি আপুনি মিছাই কৈ আছে, আপুনি ইছলাম ধৰ্মত ক'ত আছে? মিছা কৈ থকা মানুহ এজন ইছলামত থাকিব নোৱাৰে নহয়। কাৰণ আল্লাহ তাবাৰক ওয়া তাআলাই কৈছে ইছলামটো সত্য ধৰ্ম। ইছলাম সত্য ধৰ্ম। সত্য ধৰ্মত অসত্য বস্তু এটা থাকিব নোৱাৰে। গতিকে একজন মিছা কওঁতে 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 তাৰ লিষ্ট ক'ত হ'ব? মুনাফিকৰ লিষ্টত আহি যাব নাম। দেখাত আমি মুছলমান হৈ আছো, নাম মোৰ নাম অমুক আলী তমুক আলী অমুক ৰহমান, কিন্তু মই হয় হালতত মিছা কৈ আছো, তেনেহ'লে মোৰ নামটো মুনাফিকৰ লিষ্টত পৰি গৈছে, কুফৰি হৈ গ'লো মই। মিছা কোৱা মানুহজন কুফৰি হৈ যায়। গতিকে মিছা ক'ব নালাগে। মিছা ক'লে আপোনাৰ মাজৰ পৰা বৰকত উঠি যাব। মিছা ক'লে আপোনাৰ মাজৰ পৰা মৰম মহব্বত নাইকিয়া হৈ যাব। মিছা কোৱা মানুহজনৰ সদায় কি হ'ব? জিভাডাল মিছাত থাকিলে আল্লাহৰ জিকিৰ তাৰ নোলাব। মিছা কোৱা মানুহজনে পবিত্ৰ মজলিছত থাকিব নোৱাৰিব, নেক দোৱাত সি অংশীদাৰ হ'ব নোৱাৰিব। ভাল ভাল জামাতৰ লগত বহি দোৱা কৰিব, মজলিছ শুনিব নোৱাৰিব। গতিকে মিছা কোৱা মানুহ আল্লাহৰ এটা গজবত পৰিণত হ'ব, আৰু সি ভয়ংকৰ গজবত পৰিণত হ'ব। আজি চাওক, মিছা কোৱা মানুহ আমি দেখি আছো বা কাণেৰে শুনি আছো। মিছা কোৱা মানুহ উদাহৰণস্বৰূপে দিব লাগিলে বহুত আছে, নাম নকওঁ। মিছা কৈ কৈ বৰবাদ হৈ গৈছে। মিছা কৈ কৈ সি চবৰে নাফৰমানি হৈ গৈছে। তাক সমাজৰ মানুহে ভাল নাপায়, তাৰ ঘৰৰ মানুহে ভাল নাপায়, সি বৰবাদ হৈ গৈছে। গতিকে মিছাটো শয়তানৰ খেলা। শয়তানে মিছা ক'ব পাৰে।
কাৰণ এইকাৰণে ক'ব পাৰে সি আল্লাহ তাবাৰকালৰ পৰা সি শয়তানৰ মালা পিন্ধি আহিছে, সি মিছা ক'লেও জাহান্নামত যাব, সঁচা ক'লেও জাহান্নামত যাব, তাৰ কোনো হিচাপ নাই, সি জাহান্নামতে। গতিকে মিছা আমি ক'ব নালাগে। কিয়নো ক'ব নালাগে? আমি যিহেতু সঁচা ধৰ্মৰ মানুহ, আমি এনেকুৱা একজন নবী পাইছো, পৃথিৱীৰ ভিতৰত যদি উত্তম মানুহ কোন বুলি কোৱা হয়, যিয়েই নহওক, যি ধৰ্মৰে মানুহ নহওক, সি ক'ব লাগিব মুহাম্মদ সাল্লাল্লাহু আলাইহি wasallam। একজন খ্ৰীষ্টান ধৰ্মৰ মানুহকো যদি সোধা হয় যে আটাইতকৈ শ্ৰেষ্ঠ মানৱ কোন হয়, উত্তম মানৱ কোন হয়, তেতিয়া ক'ব মুহাম্মদ সাল্লাল্লাহু আলাইহি wasallam। যদি অইন ধৰ্মৰ মানুহকো সোধা হয়, তেওঁলোকেও ক'ব যে মুহাম্মদ সাল্লাল্লাহু আলাইহি wasallamৰ নিচিনা উত্তম মানৱ, উত্তম ইনচান, সঁচা ইনচান কোনো নাই। যাক নেকি মক্কাবাসী জাহিলসকলে বা ইহুদীসকলে নবীজীৰ ওচৰত আমানত থৈছিল, ধন জমা থৈছিল, টকা পইচা জমা থৈছিল, কিন্তু সেই জামানাতো তেওঁলোকে ইমান অনা নাছিল, নবীৰ কলিমা পঢ়া নাছিল। তথাপিও নবীৰ ওচৰত এইকাৰণে জমা দিয়া হৈছিল যাক সদৰুল আমিন, নবীজীৰ ওপৰত সদৰুল আমিন ঘোষণা কৰিছিল সেই মানুহসকলে যে সঁচা মানৱ এইজন, কাৰো ধন আত্মসাৎ নকৰে, কাকো প্ৰলোভনৰ কথা নকয়, কাকো ৰাস্তা বিগিৰি যোৱাৰ কথা নকয়। চাব, নবীজী কৰিম সাল্লাল্লাহু আলাইহি wasallamৰ লগত গোলাম মাইচাৰা বুলি একজন মানুহ আছিলে। এদিনাখন নবী কৰিম সাল্লাল্লাহু আলাইহি wasallam আৰু গোলাম মাইচাৰাই সফৰ কৰিছে, ক'ৰবাত গৈছে, ঘূৰি থাকোঁতে দেখিলে একজোপা ডাঙৰ গছ, আৰু গছৰ তলতে গোলাম মাইচাৰাৰ বন্ধু এজন অলপ দূৰত আছে, ঘৰ তেওঁৰ। তো গোলাম মাইচাৰাই নবীজীক অনুমতি ল'লে, ইয়া আল্লাহৰ ৰাসূল, আপুনি ইয়াতে অকণমান ৰখক, মই এই দূৰত মোৰ এজন বন্ধু আছে, বহুত পুৰণা বন্ধু, তেখেতৰ লগত মই এবাৰ সাক্ষাৎ হৈ আহোঁ। নবীজী ক'লে যোৱা। আমাৰ নবী গছৰ তলত থিয় হৈ আছে, আৰু গোলাম মাইচাৰাই কি কৰিছে, সেই মানুহজনক দেখা কৰাৰ কাৰণে গৈছে। গৈ এনেকুৱা কথা মহল্লাত মছগুল হৈ গ'ল, কথা কৈ খানা খাই 3 দিন কটাই দিলে। কিন্তু তেওঁৰ গোলাম মাইচাৰাৰ মনত অহা নাই যে মই নবীজীক গছৰ তলত থৈ আহিছো, এই ভাৱটো অহা নাই। 3 দিন পিছত গোলাম মাইচাৰাৰ মনলৈ আহিল, ইয়া আল্লাহ, মইতো আপোনাৰ ৰচুলক গছৰ তলত খাৰা কৰি থৈ আহিছো, 3 দিন হৈ গ'ল, মই কি কাম কৰিলো? দৌৰি আহিছে, আহি দেখিছে যে আল্লাহৰ নবীক যেনেকৈ থৈ গৈছিল তেনেকৈয়ে আছে। তেতিয়া গোলাম মাইচাৰাই ভৰিত ধৰি কৈছে, ইয়া আল্লাহৰ ৰাসূল, মোৰ নিচিনা সাধাৰণ গোলাম এজনৰ কাৰণে আপুনি ৰখি আছে, মইতো ভাবিছো মোৰ কাৰণে এতিয়াও ৰখি থকা নাই, আপুনি গুচি গৈছে। কৈছে গোলাম মাইচাৰা, আমাৰ নবীজী কৈছে, গোলাম মাইচাৰা, 3 দিন নহয়, তুমি যদি কিয়ামত পৰ্যন্ত তোমাৰ হায়াত আৰু মোৰ হায়াত আল্লাহ পাকে ৰাখিলে হয়, কিয়ামত পৰ্যন্তও যদি তুমি নাহিলা হয়, মই ইয়াতে ৰখি থাকিলো হয়। তাৰমানে ৱাদা, মই ৰখি আছো, ৰখিম, এই ৱাদা নবীজীয়ে তেওঁক বিশ্বাস দেখুৱাইছে। তে গোলাম মাইচাৰাই কৈছে, মোৰ নিচিনা গোলাম এজনক আপুনি 3 দিন ৰখি আছে, আপুনি কেনেকৈ আছে? কৈছে, মই পেচাব বা পায়খানা কোনো হাজতৰ কাৰণে যদি যাবলগীয়া হয়, মই বাটেৰে অহা মানুহ এজনক ইয়াতে ৰখাই থৈ যাওঁ, যিহেতু কোনোবাই আহি যদি সোধে মুহাম্মদ ক'ত বুলি, পেচাবৰ হাজতত গৈছে, পায়খানাৰ হাজতত গৈছে বুলি আপুনি ক'ব, আৰু আপুনি 10 মিনিট ইয়াতে ৰখক, তাৰ বাহিৰে মই এক কদম লৰচৰ কৰা নাই গোলাম মাইচাৰা। তো চাওক, নবীয়েতো কৈ দিব পাৰিলে হয় যে মই অমুকটো কাৰণত মই ইয়াৰ পৰা গুচি গৈছো গোলাম মাইচাৰা, বা নবীয়েতো কৈ দিলে হয় মই তোমাৰ কাৰণে মই ৰখি থাকিম নেকি, মোৰ ইমান ব্যৱসায় আছে, অমুক আছে, তমুক আছে, দিনৰ কাম আছে, এইবিলাক কৈ পেলাই নবী কৰিম সাল্লাল্লাহু আলাইহি wasallam তাৰ পৰা যাব পাৰিলে হয়। কিন্তু নবী কৰিম সাল্লাল্লাহু আলাইহি wasallam যিজন মানুহৰ নেকি আগৰো গুনাহ নাই, পিছৰো গুনাহ নাই, তেখেতেও জীৱনত মিছা কথা কোৱা নাই, আৰু আপুনি মই সেই নবীৰ উম্মত, উত্তম চৰিত্ৰ নবীৰ উম্মত, আপুনি মই কেনেকৈ মিছা কথা কম? মিছা কথা হৈছে কুফৰি কৰাৰ এটা সাংঘাতিক ৰাস্তা, আৰু মিছা যোনে বেছিকৈ কয় সি আৰু বেলেগকৈ নাফৰমানি বা বেলেগকৈ গুনাহ কৰিব নালাগে, তাৰ পৰাই যি গুনাহ হ'ব লাগে হৈয়ে আছে।
এই মিছা কওঁতে 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 নবীৰ উম্মতৰ লিষ্টৰ পৰা কাটি যাব, তাৰ শয়তানৰ দলত অন্তৰ্ভুক্ত হ'ব নাম। আৰু কিয়ামতৰ ময়দানত জাহান্নামত যদি যাবলগীয়া হয়, তাৰ শয়তানৰ তাবেদাৰী হৈ চলিব, সি শয়তানৰ সহায় বিচাৰিব লাগিব কিয়ামতৰ ময়দানত, নবীয়ে তাৰ চুপাৰিচ নকৰিব। গতিকে আমি মিছাৰ মিছাৰ পৰা হাত সাৰিব লাগিব, কাৰণ মিছা যদি কৈ থাকোঁ তেনেহ'লে ইও এটা জিনাহৰ সমান গুনাহ হয়। এটা মিছা কথা ক'লো, মোৰ দিলত ক'লা দাগ পৰি গ'ল। আপুনি গ্লাছৰ নিচিনা আপোনাৰ দিলটো, এখন আইনাৰ নিচিনা। আইনাখনত আপুনি হাতত তেল লগাই আহিছে, আইনাখন ধৰিছে, তেলৰ দাগ লাগিছে। কিবা বেলেগ বস্তু লাগি আহিছে, আইনাখন লাগিছে, আপোনাৰ আইনাত দাগ লাগি গৈছে। ঠিক তেনেকুৱা আপুনি মিছা কওঁতে 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 আপোনাৰ দিলত দাগ বহি যাব, আপোনাৰ দিলৰ গ্লাছখন বেয়া হৈ যাব, আপোনাৰ ভাল কথাই তাচিৰ নকৰিব। যিমানে আপোনাক কোৱা নহওক কিয় আপোনাৰ ভাল কথা নুসুমাব দিলত। যেতিয়া নুসুমাব তেতিয়া মিছাই আপোনাক কি কৰিব, কুফৰি ৰাস্তাত লৈ যাব। কোনো ইবাদত বন্দেগী কৰাৰ মন নহ'ব, কোনো আল্লাহ ৰছুলৰ সম্পৰ্কে জ্ঞান নাহিব, মা বাবা খেদমতৰ বিষয়ে জ্ঞান নাহিব, মানুহ ডাঙৰ সৰু চিনা, ডাঙৰক সন্মান কৰা, সৰুক মৰম কৰা, এইটো আল্লাহ নবীৰ হদিছ, ইয়াৰ ওপৰত জ্ঞান নাহিব, কাৰণ মই মিছা কৰি চলি আছো। মিছা কৈ 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 আমাৰ অন্তৰত কি কৰিব, শয়তানৰ ডিগ্ৰী হাচিল কৰিব। আল্লাহৰ বা নবীৰ ডিগ্ৰী আমাৰ দিলত নাহিব। নহওঁতে কি কৰিব, আমাৰ জাহান্নাম পাৱাটো অনিবাৰ্য। গতিকে আল্লাহ তাবাৰক তাআলা আপোনাক, মোক আৰু সকলোকে মিছা কথাৰ পৰা আল্লাহ তাবাৰক তাআলা হেফাজত কৰক। আল্লাহুম্মা আমিন। ওয়া আখিৰি দাৱানা আনিল হামদুলিল্লাহি ৰাব্বিল আলামিন। আলহামদুলিল্লাহ। আমি মিছা কথা ক'লে কি পৰিণতি হয় আমাৰ হাদিছ সাহেবে ক'লে। আমি মিছা কথাৰ পৰা বিৰত থাকোঁ। আমাৰ যদি ক'ৰবাত ভুলবশতঃ কিবা কথা ৰৈ গৈছে, আল্লাহৰ ফালৰ পৰা মাফ কৰি দিব, আৰু লগতে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, জানো এই ভিডিঅ'টোৰ পৰাই কিছু হ'লেও মানুহ আমাৰ ভাল হয়। আৰু কমেণ্ট কৰক, ক'ৰবাত যদি ভুল হৈ থাকে